এইটো ভিডিওত আমি আলোচনা কৰিম ক্লাছ 8ৰ বিজ্ঞানত থকা 8 নম্বৰ চেপ্টাৰ বা অধ্যায় বিদ্যুৎ প্ৰবাহৰ ৰাসায়নিক ক্ৰিয়া। এই চেপ্টাৰটো বা অধ্যায়ৰ অন্তৰ্গত যিমানখিনি প্ৰশ্নৰ উত্তৰ আছে আমি গোটেইখিনি তোমালোকক লিখি দিছোঁ আৰু প্ৰশ্নৰ উত্তৰবোৰ অতি চুটি আৰু সহজ ভাষাত বুজি পোৱাকৈ তোমালোকক লিখি দিয়া হৈছে। ষ্টুডেণ্টছ তোমালোকে এইটো ভিডিও চালে এইটো চেপ্টাৰ তোমালোকৰ একেবাৰে কনসেপ্ট ক্লিয়াৰ হ'ব, তোমালোকে যিকোনো প্ৰশ্ন আহিলে উত্তৰ কৰিব পাৰিবা। সো ষ্টুডেণ্টছ ৰাইমনা ক্লাছেছ ইউটিউব চেনেললৈ তোমালোকক পুনৰবাৰ স্বাগতম। আজি আমি এতিয়া তোমালোকৰ প্ৰশ্নৰ উত্তৰবোৰ আলোচনা কৰা ষ্টাৰ্ট কৰিম। তোমালোকে ভিডিওটি শেষলৈকে চাই থাকিবা আৰু যদি চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিবা। তোমালোকৰ 1 নম্বৰ প্ৰশ্ন আছে খালি ঠাই পূৰ কৰা। খালি ঠাই পূৰ কৰাৰ ক নম্বৰ প্ৰশ্ন, বিদ্যুৎ পৰিবহন কৰা বেছিভাগ জলীয় পদাৰ্থই ড্যাশ ড্যাশ ড্যাশৰ দ্ৰব্য। তিনিটা বস্তু তোমালোকক লিখিব লাগিব কাৰণ তিনিটা খালি ঠাই দিছে। ইয়াত কমা দিয়া আছে, তোমালোকে নিশ্চয় দেখা পাইছা কমা দিয়া আছে মানে ইয়াত তিনিটা বস্তু পুৰাব লাগিব। ইয়াত কি কৈছে বিদ্যুৎ পৰিবহন। বিদ্যুৎ পৰিবহন মানে কি বুজা তোমালোকে, যোনবোৰ জলীয় পদাৰ্থেদি, জলীয় পদাৰ্থ মানে পানীয় পদাৰ্থ, এইবোৰ বস্তুৱেদি যেতিয়া বিদ্যুৎ গতি কৰিব পাৰে এই বিদ্যুৎ গতিক কি কয়, পৰিবহন বুলি কোৱা হয়। এই বিদ্যুৎ পৰিবহন কৰা বেছিভাগ জলীয় পদাৰ্থ যিমানবোৰ পানীয় পদাৰ্থেদি আমাৰ বিদ্যুৎ পৰিবহন কৰে সেই বেছিভাগ পদাৰ্থ কি থাকে, এচিড, ক্ষাৰ আৰু লৱণৰ দ্ৰব্য হয়। এই তিনিটা তোমালোকে মনত ৰাখিবা, ইম্পৰ্টেণ্ট হয়। এচিড, ক্ষাৰ, লৱণৰ দ্ৰব্য হয়, তোমালোকে মনত ৰাখিবা। খ নম্বৰ খালি ঠাই তোমালোকৰ কি দিছে, দ্ৰব্য এটাৰ মাজেৰে প্ৰবাহিত হোৱা বিদ্যুতে ড্যাশ ক্ৰিয়াৰ সৃষ্টি কৰা। দ্ৰব্য এটাৰ মাজেৰে যেতিয়া প্ৰবাহিত মানে বিদ্যুৎ প্ৰবাহিত হয় কি ক্ৰিয়াৰ সৃষ্টি কৰে, এইটো কি কৰে, ৰাসায়নিক প্ৰক্ৰিয়াৰ বা ক্ৰিয়াৰ সৃষ্টি কৰে। তাৰপিছত তোমালোকৰ গ নম্বৰ খালি ঠাইত কি দিয়া আছে, কপাৰ সালফেট দ্ৰব্যৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত কৰিলে বেটাৰীৰ ড্যাশ মেৰুৰ লগত সংযোগ কৰা পাতৰ ওপৰত তামৰ লেপ পৰিব। কি হ'ব, এইটো ঋণাত্মক। ঋণাত্মক মানে হৈছে বিয়োগ আৰু এটা আছে যোগ। তোমালোকৰ ঘৰত যে বেটাৰী থাকে, বেটাৰীৰ ওপৰত চাবা এনেকৈ দুটা তোমালোকৰ কানেকশ্যন, এই তাৰ কানেকশ্যন দিয়াৰ কাৰণে দুটা বল্ট থাকে এনেকৈ, ঠিক আছে। ইয়াত চাবা এটা প্লাছ থাকে আৰু এটা কি থাকে তোমালোকৰ মাইনাছ থাকে। এই মাইনাছৰ ফালে যদি সংযোগ কৰি দিয়া হয় এইফালে কি হ'ব, তোমালোকে বেটাৰীত চাবা কিছুমান সেউজীয়া কালাৰৰ কি হয় লেপ পৰি যায়। সেইটোকে কৈছে তোমালোকৰ কপাৰ সালফেট দ্ৰব্যৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত কৰিলে বেটাৰীৰ কি হ'ব, ঋণাত্মক মেৰুৰ লগত সংযোগ কৰা পাতৰ ওপৰত তামৰ লেপ পৰিব। মনত ৰাখিবা এইটো তোমালোকে। ঘ নম্বৰত কি কৈছে, বিদ্যুতৰ দ্বাৰা কোনো এবিধ বিচৰা ধাতুৰ লেপন আন এটা বস্তুৰ ওপৰত দিয়া কাৰ্যক বিদ্যুৎ লেপন বোলে। নেক্সট তোমালোকৰ আছে কি 2 নম্বৰ প্ৰশ্ন। এতিয়া আমাৰ খালি ঠাইখিনি শেষ হৈ গ'ল। 2 নম্বৰত কি দিছে, যেতিয়া টেষ্টাৰৰ মুক্ত মূৰ দুটা দ্ৰব্য এটা ডুবাই দিয়া হয় তেতিয়া চুম্বক সলাই বিক্ষেপণ দেখুৱাই। তুমি কাৰণটো ব্যাখ্যা কৰা। কি কৈছে, টেষ্টাৰ, তোমালোকে টেষ্টাৰ সকলোৱে ঘৰত দেখিছা, গম পোৱা, যেতিয়া কাৰেণ্টৰ কাম কৰা হয় বা যিকোনো যন্ত্ৰ মানে যিকোনো বস্তু যেতিয়া খুলিব লাগে, এই আমাৰ সৰু সৰু নাটবোৰ যে খুলিব লাগে সেইটো হৈছে টেষ্টাৰ। বা কাৰেণ্টৰ কাম কৰাৰ সময়ত যে ইয়াত কাৰেণ্ট পাইছে নে নাই টেষ্ট কৰাৰ কাৰণে টেষ্ট কৰে, সেইটো টেষ্টাৰ বুলি কয়। এনেকুৱা সাইজৰ থাকে, মই তোমালোকক দেখাই দিছোঁ, এনেকুৱা থাকে, এনেকুৱা সাইজত থাকে টেষ্টাৰ এটা। ইয়াত যে তোমালোকৰ লাইট জ্বলে এইখিনি দি তাৰৰ কামখিনি কৰে। ইয়াত কৈছে যে যেতিয়া টেষ্টাৰৰ মুক্ত মূৰ দুটা এটা দ্ৰব্য এটাত ডুবাই দিয়া হয় তেতিয়া চুম্বক সলাই বিক্ষেপণ দেখুৱাই। কিয় দেখুৱাই এই কাৰণটো তোমালোকে লিখিব লাগে। যেতিয়া টেষ্টাৰৰ মুক্ত মানে খোলা মূৰ দুটা দ্ৰব্য এটাত ডুবাই দিয়া হয় তেতিয়া চুম্বক সলাই বিক্ষেপণ দেখুৱাই। মই কাৰণটো ব্যাখ্যা কৰিব পাৰিম। যেনে যেতিয়া টেষ্টাৰৰ মুক্ত মূৰ দ্ৰব্যত সুমুৱাই দিয়া হয় ই দ্ৰব্যৰ মাজেৰে বৰ্তনীটো সম্পন্ন কৰে। বৰ্তনী সম্পন্ন হ'লে বিদ্যুৎ চালিত হয়। বিদ্যুৎ চালিত হ'লে তাত সৃষ্টি হোৱা চুম্বক ক্ষেত্ৰই চুম্বক সলাৰ বিক্ষেপণ ঘটুৱায়। নেক্সট তোমালোকৰ কি আছে 3 নম্বৰ প্ৰশ্ন, 3বিধ জলীয় পদাৰ্থৰ নাম লিখা যিবোৰ তোমালোকৰ কিতাপৰ চিত্ৰ 14.9ত দেখুওৱা ধৰণে পৰীক্ষা কৰিলে
চুম্বক শলাৰ বিক্ষেপণ ঘটিব পাৰে তোমালোকৰ কিতাপত থকা এই চিত্ৰটো চাই ল'বা 14.9ত দিয়া আছে কি কৈছে তিনিবিধ জলীয় পদাৰ্থৰ নাম হ'ল নিমখ পানী হাইড্ৰক্লৰিক এচিড কপাৰ সালফেট দ্ৰব্য নেক্সট তোমালোকৰ 4 নম্বৰ প্ৰশ্ন আছে কি চিত্ৰ 14.10ত দেখুওৱা ব্যৱস্থাত বাল্বটো জ্বলা নাই সম্ভৱপৰ কাৰণবোৰ লিখা তোমাৰ উত্তৰ ব্যাখ্যা কৰিবা বাল্বটো নজ্বলাৰ সম্ভৱপৰ কাৰণবোৰ হ'ল তলত উল্লেখ কৰা হৈছে কাৰণবোৰ ক নম্বৰ কাৰণ হৈছে বৰ্তনীৰ সংযোগ ঢিলা থাকিব পাৰে খ নম্বৰ হৈছে বাল্বটো বেয়া হ'ব পাৰে গ নম্বৰ হৈছে বেটাৰীটো বেয়া হ'ব পাৰে খ নম্বৰ হৈছে পাত্ৰৰ তৰলটো বিদ্যুৎ বিশ্লেষণ নহ'ব পাৰে তোমালোকে কিন্তু এইবোৰ বস্তু তোমালোকৰ যেতিয়া মোবাইলটো লৈ বহিবা তোমালোকে ভিডিঅ' চোৱাৰ কাৰণে ক্লাছৰ তোমালোকে কিন্তু লগত তোমালোকৰ বহি কিতাপ লৈ বহিবা এই যে মই তোমালোকক কৈ আছো চিত্ৰ নম্বৰবোৰ কোৱাৰ লগে লগে তোমালোকৰ কিতাপত এবাৰ চাব লাগিব তাৰ পিছত এইবোৰ উত্তৰবোৰ তোমালোকে অকল ভিডিঅ' দেখিলে নহ'ব তোমালোকে লিখি ভালকৈ এবাৰ বুজি থ'ব লাগিব আৰু পৰীক্ষাৰ আগত তোমালোকে ভালকৈ ৰিভাইজ কৰি বা ৰিভিজন কৰি তোমালোকে এক্সাম দিব যাব লাগিব নহলে তোমালোকে অকল এটা ভিডিঅ' চালে তোমালোকে পাহৰি যাবা ঠিক আছে 5 নম্বৰত আছে কি এ আৰু বি বুলি চিহ্নিত দুটা জলীয় পদাৰ্থৰ পৰিবাহিত পৰীক্ষা কৰিবলৈ এটা টেষ্টাৰ ব্যৱহাৰ কৰা হৈছে দেখা গ'ল যে জলীয় পদাৰ্থ এৰ ক্ষেত্ৰত বাল্বটো উজ্জ্বলকৈ জ্বলিছে আনহাতে বিৰ ক্ষেত্ৰত ই নিষ্প্ৰভ তুমি সিদ্ধান্ত লবা যে কি সিদ্ধান্ত লবা 1 নম্বৰত আছে কি জলীয় পদাৰ্থ বিতকৈ জলীয় পদাৰ্থ এ উন্নত পৰিবাহী খ নম্বৰত আছে জলীয় পদাৰ্থ এতকৈ জলীয় পদাৰ্থ বি উন্নত পৰিবাহী গ নম্বৰত কি দিয়া আছে দুয়োটা জলীয় পদাৰ্থ সমভাৱে পৰিবাহী খ নম্বৰ কি দিয়া আছে জলীয় পদাৰ্থৰ পৰিবাহী গুণ এনেদৰে তুলনা কৰিব নোৱাৰি এতিয়া তোমালোকক তলত উত্তৰটো কৰিব লাগিব কোনটো হয় ওপৰত চাৰিটা দিয়া আছে উত্তৰ কি হ'ব বাল্বটো বি তৰলৰ ক্ষেত্ৰত কমকৈ জ্বলি উঠে আৰু এ জ্বলে ইয়াৰ অৰ্থটো এই যে বি তৰলটো এ তৰলতকৈ বেছি বিদ্যুৎ পৰিবাহী গতিকে উত্তৰটো হ'ব ক নম্বৰটো হ'ব জলীয় পদাৰ্থ বিতকৈ জলীয় পদাৰ্থ এ উন্নত পৰিবাহী এটো তোমালোকে মনত ৰাখিবা আৰু কাৰণটো মনত ৰাখিবা নেক্সট তোমালোকৰ আছে 6 নম্বৰ প্ৰশ্ন এইটো চেপ্টাৰ আৰু বেছি নাই তোমালোকৰ একেবাৰে সৰু হয় ভালকৈ জাস্ট তোমালোকে বুজি ল'বা বস্তুবোৰ বিশুদ্ধ পানীয়ে বিদ্যুৎ পৰিবহন কৰে না এই বিশুদ্ধ পানী যে আছে যেবোৰ পানী আমাৰ বেয়া পানী বিশুদ্ধ পানীয়ে বিদ্যুৎ পৰিবহন কৰে না যদি নকৰে তেন্তে ইয়াক পৰিবাহী কৰিবলৈ আমি কি কৰিব পাৰো উত্তৰ হ'ব বিশুদ্ধ পানীয়ে বিদ্যুৎ পৰিবহন নকৰে ইয়াক পৰিবাহী কৰিবলৈ পানীত লৱণ দ্ৰৱীভূত কৰিব লাগিব বিশুদ্ধ পানী হৈছে মানে যত বেলেগ একো মিহলি নাথাকে মানে যেটো পানী ভাল আমাৰ শৰীৰৰ বাবে ভাল খোৱা পানী হিচাপত ভাল হেতু হৈছে বিশুদ্ধ পানী কিন্তু যেতিয়া তাত নিমখ বা লৱণ মিক্স কৰা হ'ব তেতিয়া কি হ'ব তেতিয়া বিদ্যুৎ পৰিবহন কৰিব 7 নম্বৰত কি আছে তোমালোকৰ অগ্নিকাণ্ডত অগ্নি নিৰ্বাপক জোৱানসকলে পানীৰ নল খোলাৰ আগতে সেই ঠাইখিনিৰ বিদ্যুৎ যোগান বন্ধ কৰি দিয়ে তেওঁলোকে এনে কৰে ব্যাখ্যা কৰা এই এনে কিয় কৰে যেতিয়া অগ্নিকাণ্ডত অগ্নি নিৰ্বাপক জোৱানসকলে পানীৰ নল খোলাৰ আগতে সেই ঠাইখিনিত কি কৰে আমাৰ যি ইলেক্ট্ৰিসিটি আছে বা কারেন্ট আছে এই লাইন মানে কি করে কাটি দিয়ে কিয় কাটি দিয়ে এটো তোমালোকক খুদিছে অগ্নি নিৰ্বাপক কাৰ্যত ব্যৱহাৰ কৰা পানী বিশুদ্ধ নহয় কাৰণ এই পানীবোৰত কিবা কিবি এলিমেন্টস মিক্স থাকে যেনেকৈ নিমখ আৰু কিবা কিবি মিক্স থাকে ঠিক আছে ইয়াত লৱণ মিশ্ৰিত হৈ থাকে ফলত ই পৰিবাহী হয় মানে কি ইয়াত কি হ'ব তোমালোকৰ বিদ্যুৎ আহিব আৰু বিদ্যুৎ আহিলে মানুহ মৰি যাব যদি এই পানী বিদ্যুৎ চলিত হৈ থাকে তাৰত পৰে চালিত হৈ থকা তাৰত পৰে তেন্তে পানীৰ মাজতে বিদ্যুৎ চালিত হৈ বিজুতি ঘটিব ঠিক আছে সেইভাবে অগ্নিকাণ্ডত অগ্নি নিৰ্বাপক জোৱানসকলে পানীৰ নল খোলাৰ আগতে সেই ঠাইখিনিৰ বিদ্যুৎ যোগান বন্ধ কৰি দিয়ে কাৰণ এই পানীয়েদি যেতিয়া বিদ্যুৎ চলিব আৰু এই বিদ্যুৎ কি কৰিব গোটেইখিনি এই এলেকাৰ মানে পানীৰ লগত যিমানখিনি অংশ লাগি থাকিব গোটেইখিনি আমাৰ কি হ'ব কারেন্ট লাগি যাব আৰু ইয়াত থকা জীৱ জন্তু মানুহ গোটেইখিনি কি হ'ব ক্ষতিগ্ৰস্ত হ'ব বা মৰিও যাব পাৰে
8 নম্বৰত কি দিছে তোমালোকৰ উপকূলীয় অঞ্চলত থকা শিশু এতিয়া তেওঁৰ টেষ্টাৰৰ সহায়ত খোৱা পানী আৰু সাগৰৰ পানী পৰীক্ষা কৰিলে তেওঁ দেখিলে যে সাগৰৰ পানীৰ ক্ষেত্ৰত চুম্বক খোলাৰ অধিক বিক্ষেপণ হৈছে কাৰণটো ব্যাখ্যা কৰিব পাৰিবানে উত্তৰ হ'ব সাগৰৰ পানীত থোৱা পানীতকৈ অধিক লৱণ দ্ৰৱীভূত কি কৈছে সাগৰৰ পানীত খোৱা পানীতকৈ অধিক লৱণ দ্ৰৱীভূত হৈ থাকে মানে সাগৰৰ পানীত লৱণ বেছি থাকে আমাৰ সাধাৰণ খোৱা পানীতকৈ সাগৰৰ পানীত লৱণ বেছি থাকে গতিকে ই বেছি বিদ্যুৎ পৰিবাহী হয় আমি অলপ আগতে পঢ়িছোঁ পানীত যদি লৱণ বেছি থাকে মিহলি সেইটো পানীত বিদ্যুৎ পৰিবহণ বেছি কৰিব সেইবাবে সাগৰৰ পানীৰ ক্ষেত্ৰত চুম্বক খোলাৰ অধিক বিক্ষেপণ হয় এইটোই হৈছে কাৰণ নেক্সট তোমালোকৰ আছে 9 নম্বৰ প্ৰশ্ন ধাৰাসাৰ বৰষুণ সময়ত বিজুলী মিস্ত্ৰী এজনে ঘৰৰ বাহিৰত বৈদ্যুতিক মেৰামতিৰ কাম কৰাটো তেওঁৰ বাবে নিৰাপদ নে ব্যাখ্যা কৰা এইটো একেবাৰে নিৰাপদ নহয় যদি এই আগুন নুমাব অহা গাড়ী এখনে যদি বিজুলী বিচ্ছেদ কৰি দিয়ে বা কাৰেণ্ট কাটি দি এই পানী নুমুৱা কামখিনি কৰে তেন্তে এজন মিস্ত্ৰীয়ে কেনেকৈ বৰষুণত এই কামখিনি কৰিব কাৰণ বৰষুণৰ পানীত নিমখ থাকে সো এইটো বেয়া হ'ব কাৰণটো তোমালোকক লিখিব লাগিব কি ধাৰাসাৰ বৰষুণৰ সময়ত বিজুলী মিস্ত্ৰী এজনে ঘৰৰ বাহিৰত বৈদ্যুতিক মেৰামতিৰ কাম কৰাটো তেওঁৰ বাবে নিৰাপদ নহয় কাৰণ বৰষুণৰ পানীত অম্ল মিহলি হৈ থাকে গতিকে এই পানী বিদ্যুৎ পৰিবাহী হয় কাম কৰি থাকিলে বিদ্যুৎ প্ৰবাহিত হৈ মিস্ত্ৰীগৰাকীৰ মৃত্যুও হ'ব পাৰে নেক্সট তোমালোকৰ আছে 10 নম্বৰ প্ৰশ্ন 10 নম্বৰত কি কৈছে পহেলিকাই শুনিছিল যে বৰষুণৰ পানী পাতিত পানীৰ নিচিনাই ভাল গতিকে তাই পৰিষ্কাৰ কাঁচৰ গ্লাছ এটাত অলপ বৰষুণৰ পানী সংগ্ৰহ কৰিলে আৰু টেষ্টাৰৰে এই আৰু স্পেলিংবোৰ তোমালোকে ঠিক কৰি ল'বা এনেকৈ ল'বা এইবোৰ কিন্তু আমাৰ অটো কাৰেক্ট হৈ কিবোৰ্ডত আহি যায় আৰু টেষ্টাৰৰে ইয়াক পৰীক্ষা কৰিলে তাই কম্পাছ হলাৰ বিক্ষেপণ দেখি বিস্ময় মানিলে কাৰণবোৰ কি হ'ব পাৰে উত্তৰ হ'ব বৰষুণৰ পানীত পাতিত পানীৰ নিচিনাই ভাল যদিও ইয়াত বায়ুমণ্ডলত থকা গেছ দ্ৰৱীভূত হৈ কিছু আমলিক হৈ পৰে গতিকে ই বিদ্যুৎ পৰিবাহী হয় গতিকে টেষ্টাৰৰ পৰীক্ষা কৰি চাই পহেলিকাই টেষ্টাৰৰ কম্পাছ হলাৰ বিক্ষেপণ দেখিব এতিয়া আছে তোমালোকৰ 11 নম্বৰ তোমাৰ চাৰিওফালে বিদ্যুৎ লেপন বিশিষ্ট বস্তুবোৰৰ এখন তালিকা প্ৰস্তুত কৰা বিদ্যুৎ লেপন বিশিষ্ট বস্তুবোৰ কি এখন তালিকা তোমালোকক কৰিব লাগে আমাৰ চাৰিওপিনে বিদ্যুৎ লেপন বিশিষ্ট বস্তুবোৰৰ নাম হ'ল কি কম দামী অলংকাৰবোৰ দ্বিতীয়তে কি দৰ্জা খিৰিকীৰ হেণ্ডেলবোৰ বাথৰুম পাকঘৰ আদিৰ টেপবোৰ নেক্সট কি আছে তোমালোকৰ গেছ বাৰ্নাৰ আৰু ৰন্ধা বাচন বৰ্তন তলিবোৰ ঘৰৰ চালৰ টিন পাতবোৰ তলা চাবি আদি এইবোৰ কি আমাৰ বিদ্যুৎ লেপন বস্তু 12 নম্বৰত কি দিয়া আছে ক্ৰিয়াকলাপ 14.7ত এইটো তোমালোকে এবাৰ দেখি লোৱা পেজখন উলটাই লোৱা তোমালোকৰ কিতাপৰ তুমি দেখা প্ৰক্ৰিয়াটো তাম শুদ্ধ কৰা হয় বিশুদ্ধ তামৰ মিহি পাত এখন আৰু অশোধিত তামৰ শকত দণ্ড এডাল তৰিদাৰ ৰূপে লোৱা হয় অশুদ্ধ দণ্ডৰ মিহি পাতখন তাম স্থানান্তৰ কৰিব খোজা হৈছে বেটাৰীৰ ধনাত্মক মেৰুৰ কোনডাল তৰিদাৰ সংযোগ কৰাটো উচিত আৰু কিয় উত্তৰ হ'ব বেটাৰীৰ ঋণাত্মক মেৰুৰ লগত অশুদ্ধ তামৰ পাতখন সংযোগ কৰিব লাগিব কাৰণ অশুদ্ধ তামৰ ঋণাত্মক তৰিদাৰত বিশুদ্ধ তামৰ আয়ন কপাৰ সালফেট দ্ৰব্যৰ মাজেদি কপাৰ আয়ন হিচাপে আহি জমা হ'ব এইখিনি যে তোমালোকৰ পাঠটিৰ গোটেইখিনি প্ৰশ্নৰ উত্তৰ আলোচনা কৰা হৈ গ'ল ষ্টুডেণ্টছ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰি দিবা আৰু ছাবস্ক্ৰাইব কৰিবা আৰু তোমালোকক কি টপিকত ভিডিঅ' লাগে তোমালোকে কমেণ্ট কৰি নিশ্চয় জনাবা আৰু যদি তোমালোকে কোনো বস্তু বুজিব সেইটোও তোমালোকে কমেণ্ট কৰি জনাবা মই নিশ্চয় তোমালোকক বেলেগ এটা ভিডিঅ'ত বুজাই দিয়াৰ চেষ্টা কৰিম ধন্যবাদ